বোৱাৰী কোন? বোৱাৰী মই বোৱাৰী মতে থাকিবা। শুনকচোন, এই ৰাতিপুৱা পৰা বাঢ়ি ঠাই সাজো মই, কাপোৰ ধুও মই, বাচন ধুও মই, মাছ চাছৰ পৰা আদি কৰি সমস্তখিনি হ'ব আপুনি এতিয়া এই যোনকেইটা কাম কৰিছে সেইকেইটা ইমান কৰি থাকিব নালাগে। আপুনি কৰিবই লাগিব। আপোনাৰ কাম এটা কৰিব লাগিছিল। দেউতা আপুনি তেনেকে বহি আছে। বহি নাথাকি মই কি কৰিম? কি কৰিম? আপুনি ঘৰৰ কামবিলাক কৰিব পাৰে নে নোৱাৰে? তুমি তেনেকে কিয় কোৱাহে? সেই মাকো তেনেকে ব্যৱহাৰ কৰা, মোকো তেনেকে কেটকেটাই আহা। মই বহি নাথাকি এতিয়া বুঢ়া বয়সত মই কি কাম কৰিব লাগে? মই বহিয়ে থাকিব লাগিব। একাহি খালে নহয়, এতিয়া ঘৰৰ কামবিলাক কি কৰিব নালাগে নেকি? কোনে কৰিব এইবিলাক কাম? কোনে কৰিব? কোনে কৰিব মই কি কৰিম? কোনে কৰিব মই কি জানো? মই বহি থকা মানুহ, মই বহি থাকিম। বহি থাকিলে নহ'ব, ঘৰৰ কাম কৰিব লাগিব, তেতিয়াহে খাবলৈ পাব। এই ভাল মাছ মাংস এইবিলাক ক'ৰ পৰা পাব? নহ'লে ক'ৰ পৰা পাব? ধেমালি নেকি তিনি সাঁজ খোৱা? হ'লেও তুমি সেইবিলাক চিন্তা কৰিব নালাগে নহয়। ল'ৰা আছে মোৰ, ল'ৰাই কৰিব চব। ল'ৰাই কামানি কৰি থাকিব, আপুনি খাই থাকিব বহি। আপুনি ঘৰৰ কামত একো কৰিব নালাগে ন? ল'ৰাই কামানি কৰিব, আপুনি খাই থাকিব আৰু সেয়াহে কাম আপোনাৰ এতিয়া। মই কি কৰিব লাগে? তুমি সেই মাকো তেনেকে কেটকেটাই থাকিবা। কাপোৰ এখন নানিলেও টকা কাপোৰখন আনি দিব লাগিব তোমাক। চব তুমিতো কৰিব পাৰা। মই কিমান কৰিম বাহিৰে ভিতৰে গোটেইখন কৰি মোৰ ভৰি হাত বিষাই যায়গে। এটাটো কাম সহায় কৰিব পাৰে মোক? এই পাকঘৰৰ খৰিকেইডালটো ফালি দিব পাৰে, এই চোতালত বন গলিছে এইবোৰ, এইবিলাকতো চাফা কৰিব পাৰে, কলপাখন চাফা কৰিব পাৰে। কিমান কাম আছে এইবোৰ। আৰু মায়ে দিনটো বহি থাকে। এই মোৰ লগতো চব্জি পাচলি কেইটামান কাটিব পাৰে। এই কাপোৰখন আবেলি কাপোৰখিনি মেলি আনি মোক আলনাত জাপি থব পাৰে। কৰিব পাৰে নোৱাৰে? এইবিলাক শিকাই থকা কথা নেকি? এই সন্ধিয়া হ'ল গোসাঁই ঘৰ চাকি গছ দিব পাৰে নোৱাৰে? মই কিমান কৰিম ৰাতিপুৱা 4টা বজাৰ পৰা ৰাতি একেবাৰে শোৱালৈকে। বোৱাৰী হৈ আহিছা, এখন ঘৰত কৰিবই লাগিব। সেইটো কথা নহয়। বোৱাৰী হলো বুলিয়ে মই গোটেইখন গেবাৰী খাটি থাকিম, এইটো কথা নহয়। এইটো বয়সত মই অকণ বহিছিলো, অকমান বহো, তাকো দেখিব নোৱাৰা তোমালোকে। যাওক, একদম কাম কৰকগে। এই যে চোতালত যে ঘাঁহ বন কৰিছে সেইখিনি চাফা কৰকগে, যাওক। আৰু খৰিখিনি ফালি পেলাই চৌকাত থৈ আহকগে, পাকঘৰত থৈ আহকগে ধুনীয়াকে। ঠিক আছে, হ'ব বাৰু। যাওক। শান্তি নাইকিয়া কৰি দিছে এই বুঢ়া বুঢ়ী হালে মোক। মানে কেটকেটাই থাকিব লাগে, দিনৰ দিনটো কেটকেটাই থাকিব লাগে। এইটো বয়সত এতিয়া এইবোৰ কৰিব লাগিব। বুজিছানে বাৰু? ইটাখিনিও আঁতৰাব লাগিব। দেখিছ এইবোৰ পাত ফুট পৰি আছে, চব মই আঁতৰাই কামলা এটা ল'লেও হয়। আপুনি আকৌ সেইবিলাক পাতৰবিলাক ধৰিছে কিয়? আপোনাৰ আকৌ সেই কাহ উঠিব, হেৰি কৰিব। বুঢ়াৰীয়ে ভাত খুৱাব, বুঢ়াৰীয়ে ভাত খুৱাই দিব। মোক বোৱাৰীয়ে কৈ পঠিয়াইছে এইখিনি অঁতৰাই, সেয়া গোটেই এই ইটা চিটা চব অঁতৰাই পেলাবলৈ কৈছে। এই ইটা সোপা আপোনাক আঁতৰাবলৈ কৈছে? নহয়। দেখিছে, মই সেই ভিতৰত গৈ পেলাই সেই কিবা কাম এটা কৰি আছিলো। তুমিও কিবা কৰি আছা? কামটো কৰি থাকোতে তাই কৈছে বোলে সেই বাচনকেইটা ধুই থাকে যাওক, এই টেপৰ পানীবিলাক চৰকাৰী টেপৰ পানী আহি আছে যে, কৈছে টেপৰ পানী সোপা আহি থাকোতে ধুই থাকক, পিছত বোলে সেই মটৰৰ পানী খৰচ নকৰিব, গা ধুতেও আপোনালোকে মটৰৰ পানী খৰচ কৰে। মই বোলো মই মটৰৰ পানী খৰচ কৰা নাই, মই সেই দমকলৰ পানীকণ মাৰিহে গা ধুইছো। এতিয়া কৈছে বোলে হেৰি পানী গৰমাই গা ধুব নোৱাৰিম। গম পাইছে? তাইটোতো ভিতৰত সেয়া ইলেক্ট্ৰিক কেটলিত পানী গৰমাই পেলাই গা ধুৱে, পানী খায়। আমি এতিয়া সেই ডেক্সিটোত পানীকণ গৰমালেও তাই চকু দি থাকে। মই বাহিৰৰ চৌকাটোত সেই ঢকুৱা চৌকা নাৰিকলৰ পাত চাত দি পেলাই পানী গৰমাও, তেতিয়াও চকু দি থাকে। এই কথা নহয়, ল'ৰালে যেনে তেনে সেই বেলেগৰ মোবাইলৰ পৰা ফোন কৰি হ'লেও এইখিনি কথা লগাব লাগিব। ল'ৰাই মাহে পইচা দি থাকে, আমাৰ দুজনলৈও পইচা দিয়ে। মই নিশ্চয় লগাম, এইবাৰ ল'ৰাই মই চব কথা ক'ম। তাই সেইবিলাক পইচাবিলাক সাঁচি নিজৰ মাকক সেয়া হেৰি অনলাইনৰ পৰা কাপোৰ কিনি দিব, ভৈনীয়েকক দিব। আমাক কাটি ধৰি পেলাই আমাৰ দুটাক মাৰিছে চেপি। আমাৰ ল'ৰাতে তেজ পানী কৰি পেলাই সেই ডিউটি মাৰি কাম কৰিছে। মোৰ নিজৰ পেটৰ পোৱালিটোক মোক মাতিবলৈ কথা পাতিবলৈ তাই ফোনটো নিদিয়ে। গম পাইছে? এনেকুৱাই গালি কাটিছে তাইকো মই চাই লওঁ, মই ল'ৰাটোক মই
ল'ৰাটোক মই চব কথা লগাম গম পাইছে তুমি লগোৱাটো বাদ দিয়া মই লগামেই বুজিছা এইবাৰ সি মুঠতে আহক ঠাই ঘৰ চোতাল ঘৰ ময়ে সাজো গম পাইছে ইন্দ্ৰ নেকি কি হ'ল নো চাহ ৰবি ৰবি বিচাৰ এটা কৰি থৈছে বিচাৰ এটা কি বিচাৰ এই হ'ল অকণমান বহিবলৈ নাপাওঁ সেইখিনিতে ষ্টেপত মই অকণমান বহিছিলোঁ অকণমান বোলো ইয়াতে জিৰা বহি লওঁ বহাইলে নাই কেটকেটনি বুজিছে কাম কৰিব লাগে বহি বহি খাব নোৱাৰি নানান কথা বুজিছ নহয় এওঁ পোহে বাচন ধুবলৈ লগায় কাপোৰ খাবইবলৈ লগায় নানানটা আৰু মানে অশান্তি বুজিছ ঘৰখনত কথা সেয়েহে নেকি হা তাৰমানে এতিয়া বোৱাৰীয়ে যি কয় সেইমতে তহঁত চলি আছ আৰু হা যেনেকে নচুৱাই তেনেকে নাচি আছ এইবিলাক তহঁতৰ কাৰণে হৈছে এই তোৰ ল'ৰাটো থাকে বাহিৰত হয়নে নাই এই ঘৰটো কাৰ এই মাটিত ঘৰৰ মাটিকণ কাৰ নামত আছে তোৰ নামত আছে হয়নে বাৰু হা গতিকে তই কি কৰিব লাগিব হা ল'ৰাটো বাহিৰত থাকে হা তহঁতৰ ওপৰত তাই দাদাগিৰি কৰে তহঁতক নচুৱাই থাকে কামত খটুৱাই তহঁতে বোলে সহ্য কৰিব আছ গতিকে এটা কাম কৰ আজি যা গৈ পেলাই কয় তহঁত যদি এয়া মাটি মোৰ ঘৰ মোৰ গতিকে তহঁতে থাকিলে 10 ৰুমত ভাড়া দিব লাগিব ভাড়া দি থাকিব লাগিব নহ'লে তোক আও বাহি কৰি দে যেন কুকুৰ টেন টাঙোন বুজিছনে নাই এই চিধা হাতেৰে ঘিউ নুঠে গতিকে অলপ তেৰা বেকা কৰিবই লাগিব গম পাইছনে নাই হা হেৰি শুনিছে ইন্দ্ৰই ঠিকেই কৈছে এই হুলেৰেহে হুল উলিয়াব পাৰি গম পাইছে ইহঁতক সেই তেনেকুৱা ব্যৱস্থা কৰিব লাগিব তাই বোৱাৰী হৈ শাহুৰক এনেকে কৈ খটুৱাই ইটাক কঢ়িবলৈ কৈছে আপোনাক বাচন মাজিবলৈ কৈছে গৰু উলিয়াব লাগে গোবৰ পেলাব লাগে গোটেই আনুষংগিক কামখিনি কৰিব লাগে তাই কি মোবাইল টিপি চাই থাকে গতিকে কাম নকৰে ইফালৰ পুতা সিফাল নকৰে তাই একে মোচন কি একে অসুৰৰ নিচিনা মোচন ধৰিহে মাই আপুনি এইখিনি কিয় নকৰিলে বাচন কিয় নুধুলে গতিকে বাদ দে মই যিটো কৈছো সেইটো মান তহঁতে সেইমতে গৈ কগে তহঁতে মোক ভাড়া দিব লাগিব মাটি মোৰ ঘৰ মোৰ গতিকে ভাড়া দিব লাগিব গতিকে এতিয়াই গৈ কগে তেতিয়া শিক্ষাটো হৈ যাব তেতিয়াই বুজি পাব মই আহিছো ঠিকে কৈছে ইন্দ্ৰটো ঠিক কথাই কৈছে ইন্দ্ৰই ঠিকে কৈছে যেন কুকুৰ তেন টাঙোন কৰিব লাগিব গম পাইছে তেন টাঙোন দিব লাগিব এই কেপালি দিব লাগিব আমি এনে ইমানখিনি কাম কৰিব কাম বন কৰি সেই বয়সত বা নাই এনেকে নহ'ব ব'লা এতিয়াই ধৰিম তাইক ভাত খুৱাই দিম ব'লা উঠা কি হলো মোবাইল টিপি বহি আছা মোবাইল টিপি আছো কি হল কাম আৰু পোৱা নাই ৰ'ব আপোনাৰ কাম হ'লে নাই কি কাম হ'ল মই কাম কৰোঁ আহিছা কোন শাহু কোন শহুৰ বোৱাৰী কোন বোৱাৰী মই বোৱাৰী মতে থাকিবা শুনকচোন এই ৰাতিপুৱা পৰা বাঢ়ি ঠাই সাজো মই কাপোৰ ধুওঁ মই বাচন ধুওঁ মই মাছ চাছৰ পৰা আদি কৰি সমস্তখিনি হ'ব আপুনি এতিয়া এই যোনকেইটা কাম কৰিছে সেইকেইটা ইমান কৈ থাকিব নালাগে আপুনি কৰিবই লাগিব আপোনাৰ কাম এটা কৰা নিচিনা বোৱাৰী মতে থাকিবা শুনিছে তাই বগলী খুটি মাৰি ভাতকেইটা বনাই পেলাই আহি মোবাইল চাই এইখিনি টিপি বহি থাকিব আৰু নহ'ব শুনক আপোনাৰ দুটা হৈছে কি জেকজেককে লাগিছে যে মোৰ হৈছে কি মনে শুনি থাকা কি শুনিব লাগে এইখন ঘৰ কাৰ আমাৰ ঘৰ মাটি কাৰ আপোনাৰ ঘৰ আমাৰ মাটি আমাৰ মাটি আমাৰ 10 মাহ কষ্ট কৰি ল'ৰা জন্ম দিছো মই তাইৰ ওপৰতে আহি হেৰিয়ে নুতলাবগৈ মুক্তুল হৈ আছে মুক্তুল হৈ একেবাৰে এইখন ঘৰত থাকিবলৈ হ'লে মাহে ভাড়া দিব লাগিব এতিয়াৰ পৰা প্ৰত্যেক মাহতে এতিয়া ভাড়া দিব লাগিব আৰু শুনক এতিয়া চৰকাৰে আইন কৰিছে ল'ৰাই যদি কিবা দৰমহা পইচা মাক বাপেকক নিদিয়ে নেচাই আইন আছে সেই আইন মতে যাম সমান দৰমহা ল'ম সমান বহুত কৰিলো দাদাগিৰি নচলিব দেউতা চুপ থাকা নকৰিব না
শুনকচোন শুনকচোন ভাড়া দিব লাগিব নহ'ব ভাড়া দিব লাগিব তাকো কৈ দিয়া মোবাইলত ল'ৰাটোৰ লগত কথা পাতিবলৈ নিদিয়ে নিদিয়ে এতিয়া ফোন কৰা ল'ৰালে ফোন কৰা যে নহ'ব এতিয়া আমাক ভাড়া দিবলৈ কৈছে কৈ দিয়া আপোনালোকে শুনকচোন হয়, ঘৰৰ পৰা ওলাই যোৱা। কথাটো শুনক মোৰ ভুল হৈছিল দিয়ক আপোনালোকে যি কয় যেনেকে কয় মই তেনেকেই থাকিম ঠিক আপোনালোকে আছে। যি কয় মই তাকে শুনিম ঠিক আছে তেতিয়াহ'লে তুমি কামত লাগে হ'ব দিয়ক। কামত লাগাকে আজিৰ পৰা আমি কাম কৰিবলৈ নাই হ'ব মই কাম কৰিম হ'ব আপোনালোকে এইবিলাক নকৰিব যোৱা 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 তাই মোৰ ওচৰত দাদাগিৰি দেখুৱাবলৈ আহিছে ভাগৰ লাগি গ'ল হে অ'। বুজিছা অঁ এনেকেই দিব লাগিব বুজিছা অঁ এনেকেই দিব লাগিব যেন কুকুৰ তেন টাঙোন পাইছে গম ঠিক পাইছে কৈছা ঠিক কৈছা